মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ্যপুথিৰ 3 নম্বৰ অধ্যায়ৰ চতুৰ্ভুজ নামৰ পাঠটিৰ দ্বিতীয় খণ্ডটি আলোচনা কৰিবলৈ ওলাইছো তোমালোকে মন দি শুনাচোন ইয়াৰ আগতে আমি আগৰ আলোচনাত কি শিকিলো এবাৰ চাই লওঁ আহা আমি কি শিকিলো সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বোলে সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰিলে পোৱা ৰেখাখণ্ডবোৰ হৈছে বহুভুজৰ কৰ্ণ উত্তল বহুভুজবোৰক দুটা ভাগত ভাগ কৰা হৈছে সুষম আৰু বিষম বাহু বহুভুজ আৰু n বাহু বিশিষ্ট বহুভুজৰ অন্তঃকোণৰ সমষ্টি 2n - 4 * 180 ডিগ্ৰী আগৰ আলোচনাত আমি বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টিৰ বিষয়ে আলোচনা কৰি আহিছো আজি আমি বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টিৰ বিষয়ে আলোচনা কৰিম এতিয়া তোমালোকে ইয়াত এটা বহুভুজৰ চিত্ৰ দেখিবলৈ পাইছা A B C D E এটা বহুভুজ আৰু এই বহুভুজটোৰ বহিকোণৰ সমষ্টি অৰ্থাৎ কোণ 1 plus কোণ 2 plus কোণ 3 plus কোণ 4 plus কোণ 5 এই পাঁচটা কোণৰ সমষ্টি আমি নিৰ্ণয় কৰিব লাগে এতিয়া চাওঁচোন আহা কোণ 1 plus কোণ 2 plus কোণ 3 plus কোণ 4 plus কোণ 5 is equal to এইটো হৈছে আমাৰ বহিকোণ 1 আৰু AB ৰেখাখণ্ডত এইটো এটা সৰল কোণ আৰু ইয়াৰ মান 180 ডিগ্ৰী গতিকে কোণ 1 ৰ মান পাবৰ কাৰণে আমি 180 ডিগ্ৰীৰ পৰা কোণ A মাইনাস কৰিব লাগিব ঠিক একেদৰে কোণ 2 ৰ মান পাবৰ কাৰণে 180 ডিগ্ৰীৰ পৰা আমি কোণ B মাইনাস কৰিব পাৰো আৰু কোণ 3 ৰ মান পাবৰ কাৰণে আমি 180 ডিগ্ৰীৰ পৰা কোণ C মাইনাস কৰিব লাগিব ঠিক একেদৰে কোণ 4 ৰ মান পাবৰ কাৰণে 180 ডিগ্ৰীৰ পৰা আমি কোণ D ৰ মান বিয়োগ কৰিম আৰু কোণ 5 ৰ মান পাবৰ কাৰণে 180 ডিগ্ৰীৰ পৰা কোণ E আমি বিয়োগ কৰিম এতিয়া আমি এই কোণসমূহৰ মান ইয়াত লিখি দিছো কোণ 1 সমান 180 ডিগ্ৰী মাইনাস কোণ A প্লাস কোণ B ৰ মান 180 ডিগ্ৰী মাইনাস কোণ B কোণ 2 ৰ মান কোণ 3 ৰ মান 180 ডিগ্ৰী মাইনাস কোণ C প্লাস কোণ 4 ৰ মান 180 ডিগ্ৰী মাইনাস কোণ D আৰু কোণ 5 ৰ মান 180 ডিগ্ৰী মাইনাস কোণ E সমান আমি 180 ডিগ্ৰী কিটা প্লাস কৰি পালো 900 ডিগ্ৰী মাইনাস কোণ A প্লাস কোণ B প্লাস কোণ C প্লাস কোণ D প্লাস কোণ E এতিয়া এই কোণ A এটো হল কোণ A কোণ B কোণ C কোণ D আৰু কোণ E এইকেইটা হৈছে এই ABCDE বহুভুজটোৰ অন্তঃকোণ আৰু আমি অন্তঃকোণ নিৰ্ণয় কৰাৰ এটা ফৰ্মুলা আগৰ আলোচনাত আমি পাই আহিছো হেতু হৈছে n - এটো n - 2 * 180 ডিগ্ৰী এতিয়া আমি এই ফৰ্মুলাৰ সহায়ত আমি অন্তঃকোণৰ কোণ A প্লাস কোণ B প্লাস কোণ C প্লাস কোণ D প্লাস কোণ E ৰ মান আমি নিৰ্ণয় কৰিব পাৰো এতিয়া সমান 900 ডিগ্ৰী মাইনাস n ৰ ঠাইত আমি 5 লিখিছো কাৰণ ইয়াত বাহুৰ সংখ্যা 5 আছে 5 - 2 * 180 ডিগ্ৰী this is equal to 900 ডিগ্ৰী minus 5 - 2 is equal to 3 * 180 ডিগ্ৰী this is equal to 900 ডিগ্ৰী minus 540 ডিগ্ৰী is equal to 360 ডিগ্ৰী এইটো এটা পঞ্চভুজ আমি লৈছিলো পাঁচটা বাহু আছে ঠিক একেদৰে যিকোনো এটা বহুভুজ যদি আমি লওঁ আৰু তাৰ বহিকোণৰ মাপৰ সমষ্টি যদি নিৰ্ণয় কৰো তেতিয়া হলে আমি সদায় 360 ডিগ্ৰীৰে পাম এতিয়া তোমালোকে কেইটামান ফৰ্মুলা বুলিয়ে ক'ব পাৰা এইকেইটা মনত ৰাখিবা আমাৰ অনুশীলনীবোৰ কৰিবৰ কাৰণে সহজ হ'বৰ কাৰণে মই লিখি দিছো তোমালোকক এক নম্বৰতে বহুভুজৰ মুঠ কৰ্ণৰ সংখ্যা সমান n * n - 3 / 2 2 নম্বৰ বহুভুজৰ অন্তঃকোণৰ সমষ্টি সমান n - 2 * 180 ডিগ্ৰী বা 2n - 4 * 90 ডিগ্ৰী 3 নম্বৰ সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান সমান 2n - 4 * 90 ডিগ্ৰী / n আৰু 4 নম্বৰতে বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী এতিয়া
আমি তোমালোকৰ অনুশীলনী 3.1 ৰ কেইটামান অংক সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ আহা 1 নম্বৰতে কৈছে নিম্নলিখিত বহুভুজবোৰ আঁকা আৰু তাতে 1 নম্বৰ দিছে উত্তল খৰভুজ আমি জানো যে বহুভুজবোৰক দুটা ভাগত ভাগ কৰা হৈছিল এটা হৈছে উত্তল আৰু এটা হৈছে অবতল উত্তল বহুভুজবিলাকত ইয়াৰ প্ৰতিটো অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ সৰু গতিকে আমি এটা আৰু এক খৰভুজ বুলি কৈছে খৰভুজ মানে হৈছে ছডাল বাহু থকা গতিকে আমি ইয়াত ছডাল বাহু থকা ইয়াত ছডাল বাহু বিশিষ্ট এটা বন্ধ চিত্ৰ আমি অঙ্কন কৰিছো আৰু ইয়াৰ প্ৰতিটো অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম এতিয়া 2 নম্বৰটো তোমালোকে মন কৰা 2 নম্বৰটো কৈছে এটা অবতল সপ্তভুজ অঙ্কন কৰা আমি জানো অবতল বহুভুজ হলে অতি কমেও এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব আৰু সপ্তভুজ মানে হৈছে সাতডাল বাহুৰে আগুৰা এটা বন্ধ ক্ষেত্ৰ এতিয়া এটো এটা তোমালোকৰ অবতল সপ্তভুজ অঙ্কন কৰিছো চোৱা আৰু ইয়াৰে এই কোণটো হৈছে 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু ইয়াত সাতডাল বাহু আছে ঠিক একেদৰে এটো অবতল পঞ্চভুজ আৰু ইয়াৰ এটা কোণ অৰ্থাৎ এটা অন্তঃকোণ এটো এটা অন্তঃকোণ আৰু ই 180 ডিগ্ৰীতকৈ ডাঙৰ ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নলৈ আহিছো নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণৰ সংখ্যা লিখা 1 নম্বৰত কৈছে সুষম খৰভুজ সুষম মানে তোমালোকক আগতে আমি কৈছোৱে সুষম মানে হৈছে ইয়াৰ আটাইকেইটা বাহু সমান আৰু আটাইকেইটা কোণ সমান গতিকে আৰু ই খৰভুজ গতিকে ইয়াৰ ছডাল বাহু আছে ইয়াত এটা তোমালোকে খৰভুজ দেখিবলৈ পাইছা আৰু ইয়াৰ এই খৰভুজটোৰ প্ৰত্যেকটো শীৰ্ষবিন্দুৰ পৰা সন্নিহিত নোহোৱা শীৰ্ষবিন্দুবিলাকক সংযোগ কৰি ইয়াৰ বহুভুজটোৰ কৰ্ণবিলাক অঙ্কন কৰা হৈছে আৰু বহুভুজৰ মুঠ কৰ্ণৰ সংখ্যা নিৰ্ণয় কৰাৰ এটা ফৰ্মুলা মই অলপ আগতে তোমালোকক কৈ আহিছো তাৰ পৰা আমি বহুভুজটোৰ কেইডাল কৰ্ণ আছে নিৰ্ণয় কৰিব পাৰো ইয়াতে তোমালোকে চোৱা বহুভুজৰ মুঠ কৰ্ণৰ সংখ্যা সমান n * n - 3 divided by 2 and this is equal to n মানে হৈছে বাহুৰ সংখ্যা ইয়াত 6 আছে গতিকে n অৰ্থাৎ আমি 6 বহাইছো 6 * 6 - 3 divided by 2 this is equal to 6 * 3 divided by 2 সমান 9 এতেকে খৰভুজটোৰ কৰ্ণৰ সংখ্যা হ'ব 9ডাল ঠিক একেদৰে 2 নম্বৰতে তোমালোকক এটা অষ্টভুজ দিছে অষ্ট মানে হৈছে 8ডাল বাহু আছে আৰু এটো তোমালোকে এটা চিত্ৰ ইয়াত দেখিবলৈ পাইছা এটো 8টা বাহুৰে আগুৰা এটা বন্ধ চিত্ৰ অষ্টভুজ আৰু ইয়াৰ প্ৰত্যেকটো শীৰ্ষবিন্দুৰ পৰা তাৰ সন্নিহিত নোহোৱা শীৰ্ষবিন্দুলৈ সংযোগ কৰি ইয়াৰ কৰ্ণবোৰ অঙ্কন কৰা হৈছে আৰু বহুভুজৰ মুঠ কৰ্ণৰ সংখ্যা সমান n * n - 3 divided by 2 and this is equal to 8 * 8 - 3 divided by 2 ইয়াত 8ডাল বাহু আছে গতিকে n অৰ ঠাইত আমি 8 বহাইছো 8 * 8 - 3 divided by 2 this equal to 8 * 5 divided by 2 this is equal to 40 divided by 2 is equal to 20 এতেকে অষ্টভুজটোৰ কৰ্ণৰ সংখ্যা হ'ব 20ডাল ঠিক একেদৰে আমি যিকোনো বহুভুজৰ যদি আমাক মুঠ কৰ্ণৰ সংখ্যা নিৰ্ণয় কৰিবলৈ দিয়ে তেতিয়া হলে আমি এনেদৰে এই ফৰ্মুলাটোৰ সহায়ত n * n - 3 divided by 2 এই সূত্ৰটোৰ সহায়ত নিৰ্ণয় কৰিব পাৰিম এতিয়া তোমালোকৰ এই অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নৰ 3 নম্বৰ নৱভুজ আৰু 4 নম্বৰ দিছে তোমালোকক দক্ষভুজ এই দুটা তোমালোকে নিজে চেষ্টা কৰিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আহো নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা প্ৰত্যেকটোৰ কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজবোৰৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা আমাৰ ইয়াত প্ৰথমে কৈছে বহুভুজবোৰ আঁকা তাৰ পিছত কৈছে প্ৰত্যেকটোৰে কোণৰ সমষ্টি উলিওৱা কোণৰ সমষ্টি অৰ্থাৎ অন্তঃকোণৰ সমষ্টিৰ কথা কোৱা হৈছে আৰু বহুভুজবোৰৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা আৰু বহুভুজবোৰ প্ৰতিটো অন্তঃকোণৰ মান আমাক নিৰ্ণয় কৰিব দিছে এটা 1 নম্বৰতে আছে এটা সুষম খৰভুজ আমি এটা সুষম খৰভুজ অঙ্কন কৰিছো ইয়াতে
তোমালোকে দেখিছা এইটো এটা সুষম খৰভুজ ইয়াত 6ডাল বাহু আছে আৰু আটাইকেইডাল বাহু সমান আৰু আটাইকেইটা কোণ সমান এতিয়া আমি পাই আহিছো যে বহুভুজৰ অন্তঃকোণৰ সমষ্টি নিৰ্ণয় কৰাৰ এটা সূত্ৰ বহুভুজৰ অন্তঃকোণৰ সমষ্টি সমান n - 2 * 180 ডিগ্ৰী এতিয়া এইটো এটা যেহেতু সুষম খৰভুজ গতিকে n ৰ ঠাইত আমি বহাইছো 6 অৰ্থাৎ বাহুৰ সংখ্যা 6 6 - 2 * 180 ডিগ্ৰী this is equal to 4 * 180 ডিগ্ৰী is equal to 720 ডিগ্ৰী এতেকে সুষম খৰভুজটোৰ অন্তঃকোণৰ সমষ্টি হ'ল 720 ডিগ্ৰী আকৌ আমাক খৰভুজটোৰ প্ৰতিটো কোণৰ মান নিৰ্ণয় কৰিব কৈছে আমি জানো যদিহে বহুভুজটো সুষম হয় তেতিয়া হলে ইয়াৰ প্ৰতিটো কোণৰ মান সমান হয় গতিকে খৰভুজটোৰ প্ৰতিটো কোণৰ মান হ'ব মুঠ অন্তঃকোণৰ সমষ্টি ডিভাইডেড বাই বাহুৰ সংখ্যা সমান মুঠ অন্তঃকোণৰ সমষ্টি আমি পালো 720 ডিগ্ৰী ডিভাইডেড বাই 6 অৰ্থাৎ ইয়াত 6ডাল বাহু আছে বা 6টা কোণ আছে সমান 120 ডিগ্ৰী অৰ্থাৎ ইয়াৰ প্ৰত্যেকটো কোণৰ মান 120 ডিগ্ৰী ঠিক একেদৰে 2 নম্বৰটো তোমালোকক সুষম নৱভুজ দিছে এটো তোমালোকে নিজে চেষ্টা কৰিবা মই 3 নম্বৰটো তোমালোকক কৰি দিছো 12 সংখ্যক বাহু থকা এটা সুষম বহুভুজ ইয়াত আমি 12ডাল বাহু বিশিষ্ট এটা এটো 12ডাল বাহু বিশিষ্ট এটো এটা সুষম বহুভুজ তোমালোকে দেখিবলৈ পাইছা আৰু ঠিক আগৰ দৰে আমি বহুভুজৰ অন্তঃকোণৰ সমষ্টি নিৰ্ণয় কৰিছো নিৰ্ণয় সমান n - 2 * 180 ডিগ্ৰী n ৰ ঠাইত আমি 12 বহাই দিছো যেহেতু ইয়াত 12ডাল বাহু আছে 12 - 2 * 180 ডিগ্ৰী and this is equal to 10 * 180 degree and this equal to 1800 degree অৰ্থাৎ বহুভুজৰ অন্তঃকোণৰ সমষ্টি হ'ল 1800 ডিগ্ৰী আৰু বহুভুজৰ প্ৰতিটো কোণৰ মাপ সমান 1800 ডিগ্ৰী ডিভাইডেড বাই 12 is equal to 150 ডিগ্ৰী গতিকে এই 12 সংখ্যক বাহু বিশিষ্ট সুষম বহুভুজৰ প্ৰতিটো কোণৰ মান হ'ব 150 ডিগ্ৰী এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ আহা তলৰ চিত্ৰবোৰৰ A B কোণৰ জোখ উলিওৱা এতিয়া ইয়াতে চিত্ৰ 1 টো তোমালোকে দেখিবলৈ পাইছা ইয়াত এটা কোণ আছে অন্তঃকোণ এটো হৈছে A আৰু বাকি বিলাকৰ মান আমাক দিয়া হৈ আছে কিন্তু কোণ A ৰ মান আমাক দিয়া নাই এতিয়া আমি এই কোণ A ৰ মান উলিয়াব লাগে আমি জানো যে পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি আমি আগতে পাইছো 540 ডিগ্ৰী এতেকে ইয়াত কোণ কেইটা আমি লিখি লৈছো কোণ A + 120 ডিগ্ৰী + 105 ডিগ্ৰী + 95 ডিগ্ৰী + 115 ডিগ্ৰী is equal to 540 ডিগ্ৰী বা কোণ A প্লাস একিটা আমি যোগ কৰি পালো 435 ডিগ্ৰী is equal to 540 ডিগ্ৰী বা কোণ A সমান 540 ডিগ্ৰী - 435 ডিগ্ৰী বা কোণ A is equal to 105 ডিগ্ৰী এতেকে কোণ A সমান 105 ডিগ্ৰী সৰি ইয়াত ডিগ্ৰীটো লিখিবলৈ থাকি গৈছে তোমালোকে এটো লিখি লবা 105 ডিগ্ৰী হ'ব লাগে ইয়াৰ পিছৰ চিত্ৰটো তোমালোকে মন কৰা এই চিত্ৰটোত যদিও কোনবিলাকৰ মান দিয়া নাই কিন্তু আমি ইয়াত জানিব লাগিব ইয়াত তোমালোকে প্ৰত্যেকটো বাহু দুডালকৈ এনেকে কটা চিন দেখিবলৈ পাইছে ইয়াত প্ৰত্যেকটো বাহুতে আছে এনেদৰে যদি থাকে তোমালোকে গম পাবা যে এটো এটা সুষম বহুভুজ অৰ্থাৎ ইয়াৰ বাহুবিলাক সমান আৰু ইয়াৰ কোণ A আৰু কোণ B ৰ মান আমি নিৰ্ণয় কৰিব লাগে এতিয়া সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান কেনেদৰে নিৰ্ণয় কৰিব লাগে আমি জানো সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান সমান n - 2 * 180 ডিগ্ৰী ডিভাইডেড বাই n ইয়াত বাহু 5ডাল আছে গতিকে n ৰ ঠাইত আমি 5 লিখিছো 5 - 2 * 180 ডিগ্ৰী ডিভাইডেড বাই 5 this is equal to 3 * 180 degree divided by 5 and this is equal to 540 degree divided by 5 সমান 108 degree এতেকে কোণ A is equal to 108 degree গতিকে যদি হে কোণ A is equal to 108 degree হয় তেতিয়া হলে ইয়াৰ প্ৰত্যেকটো অন্তঃকোণৰ মান একেই হ'ব আৰু এই প্ৰত্যেকটো অন্তঃকোণৰ মান হ'ব 180
60 ডিগ্ৰী গতিকে আমি কোণ বিৰ মানো উলিয়াব পাৰিম চোৱা এটো এটা তোমালোকৰ সৰল কোণ আৰু ইয়াৰ মান 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰীৰ পৰা এই অন্তঃকোণটোৰ মান বিয়োগ কৰিলে আমি পাম বহিকোণ বিৰ মান গতিকে b হ'ব 180 ডিগ্ৰী minus 108 degree is equal to 72 degree. এতিয়া 3 নম্বৰ প্ৰশ্নটো ছবিটো তোমালোকে মন কৰা ইয়াত এই বহুভুজটোৰ তিনিটা অন্তঃকোণৰ মান আমাক দিয়া আছে আৰু এটা অন্তঃকোণৰ মান দিয়া নাই আৰু বহিকোণ বিৰ মানো আমাক দিয়া নাই এতিয়া বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে n - 2 * 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি উলিয়াব পাৰো কোণ a plus 70 degree plus 80 degree plus 60 degree is equal to ইয়াত চাৰিডাল বাহু আছে গতিকে 4 minus 2 into 180 degree is equal to কোণ a plus 210 degree সমান 2 into 180 degree বা কোণ a সমান 360 degree minus 210 degree this is equal to 150 degree অৰ্থাৎ কোণ a সমান আমি পালো 150 degree এতিয়া আমি কোণ b মান উলিয়াব লাগে কোণ b মান আমি উলিয়াব পাৰো তোমালকে মন কৰা আগৰ দৰে এটো এটা তোমালকৰ হৰল কোণ আৰু ইয়াৰ পৰা কোণ ভিতৰৰ অন্তঃকোণটো আমি মান আমাক দিয়া আছে 80 ডিগ্ৰী এটো মাইনাস কৰিলে আমি কোণ b ৰ মান পাব পাৰো এতেকে কোণ b = 180 ডিগ্ৰী minus 80 ডিগ্ৰী is equal to 100 ডিগ্ৰী এতেকে কোণ a সমান 150 ডিগ্ৰী আৰু কোণ b সমান 100 ডিগ্ৰী এতিয়া 4 নম্বৰ চিত্ৰটো তোমালকে মন কৰা 4 নম্বৰ চিত্ৰৰ বহিকোণ বিলাকৰ মান দিয়া আছে তাৰে দুটা দিয়া নাই a আৰু b ইয়াত আমি প্ৰথমতে কোণ b ৰ মানটো নিৰ্ণয় কৰি লওঁ কোণ b অৰ্থাৎ কাৰণ আমাক ইয়াৰ অন্তঃকোণৰ মানটো আমাক দিয়া আছে 130 ডিগ্ৰী গতিকে আমি জানো যে এটো এটা হৰল কোণ আৰু হৰল কোণৰ পৰা অন্তঃকোণটো মাইনাস কৰিলে আমি কোণ b ৰ মান পাব পাৰিম গতিকে ইয়াত কোণ b is equal to 180 degree minus 130 degree and this is equal to 50 degree এতিয়া আমি বহুভুজৰ বহিকোণৰ সমষ্টিৰ 360 ডিগ্ৰী বুলি জানো গতিকে আমি কোণ b ৰ মানো যেহেতু পালো বহিকোণ বিলাকৰ মাত্ৰ কোণ a টো পাবলৈ বাকি আছে গতিকে বহুভুজৰ বহিকোণৰ সমষ্টিৰ 360 ডিগ্ৰীৰ পৰা বাকি কিটা বিয়োগ কৰিলে আমি কোণ a ৰ মান পাম তেতিয়া হলে বহুভুজৰ বহিকোণৰ সমষ্টিৰ সমান 360 ডিগ্ৰী বা কোণ a plus কোণ b plus 60 degree plus 55 degree plus 65 degree plus 70 degree is equal to 360 degree বা কোণ a plus কোণ b ৰ ঠাইত আমি 50 ডিগ্ৰী লিখি দিছো plus 60 degree plus 55 degree plus 65 degree plus 70 degree is equal to 360 degree বা কোণ a plus একিটা আমি প্লাস কৰি পালো 300 degree and this is equal to 360 degree বা কোণ a is equal to 360 degree minus 300 degree is equal to 60 degree এতেকে কোণ a ৰ মান পালো আমি 60 degree আৰু কোণ b is equal to 50 degree এতিয়া তোমালোকৰ এই 4 নম্বৰ প্ৰশ্নৰে আৰু এটা থাকিলে 5 নম্বৰ প্ৰশ্নটো চিত্ৰটো তোমালোকে ভালদৰে মন কৰি পিনি নিজে ঘৰত কৰিবলৈ চেষ্টা কৰিবাচোন এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছো এটা সুষম বহুভুজৰ এটা বহিকোণৰ যোগ 30 ডিগ্ৰী হলে বহুভুজৰ বাহুৰ সংখ্যা কিমান আমাক এটা দিছে সুষম বহুভুজ অৰ্থাৎ ইয়াৰ প্ৰত্যেকটো বাহু আৰু প্ৰতিটো কোণ সমান আৰু এটা বহিকোণৰ যোগ আমাক দিয়া আছে 30 ডিগ্ৰী তেন্তে হয় বহুভুজৰ বাহুৰ সংখ্যা নিৰ্ণয় কৰিব লাগে সমাধানটো মন কৰা বহুভুজৰ বহিকোণৰ যোগৰ সমষ্টি is equal to 360 ডিগ্ৰী আমি জানো যিকোনো এটা বহিভুজৰ বহিকোণৰ যোগৰ সমষ্টি সদায় 360 ডিগ্ৰী হয় প্ৰতিটো বহিকোণৰ যোগ আমাক দিয়া আছে 30 ডিগ্ৰী এতেকে বহিকোণৰ সংখ্যা সমান 360 divided by 30 is equal to 12 এতিয়া আমাক মুঠ সমষ্টি আমি কেটা বহিকোণৰ যোগ এটা কোণৰ যোগেৰে আমি বিয়োগ কৰিলে পাম যে ইয়াত কেটা বহিকোণ আছে এতেকে যেটা বহিকোণ থাকে হেটাই আমাৰ বাহু থাকিব এতেকে বহুভুজৰ বাহুৰ সংখ্যা সমান 12 তে 6 নম্বৰ কোৱেশ্যনলৈ আহা 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ যোগ কিমান হ'ব সমাধান দিয়া আছে বাহুৰ সংখ্যা 20 আৰু
বহুভুজৰ বহিকোণৰ সমষ্টি সমান 360 ডিগ্ৰী আমি জানো যে বহুভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী এতেকে প্ৰতিটো বহিকোণৰ যোগ সমান 360 ডিগ্ৰী ডিভাইডেড বাই 20 ইজ ইকুৱেল টু 18 গতিকে এই 20টা বাহু বিশিষ্ট যদি এটা বহুভুজ থাকে তেতিয়া হলে ইয়াৰ প্ৰতিটো বহিকোণৰ মান হ'ব 18 ডিগ্ৰী এতিয়া আমি আহিছো 7 নম্বৰ প্ৰশ্নলৈ তলত একোটা সুষম বহুভুজৰ অন্তঃকোণৰ যোগ দিয়া আছে বহুভুজ কেইটাৰ বাহুৰ সংখ্যা উলিওৱা 1 নম্বৰতে আছে 120 ডিগ্ৰী সমাধানটো মন কৰা আমি জানো যে বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ ইয়াত দিয়া আছে যে বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ যোগ 120 ডিগ্ৰী বা আমি জানো যে বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ যোগ উলিওৱা এটা ফৰ্মুলা আছে আৰু ফৰ্মুলাটো হৈছে n minus 2 into 180 degree divided by n আমি এটো ইয়াত বহুৱাই দিছো সমান 120 ডিগ্ৰী is equal to n minus 2 divided by n is equal to 120 degree divided by 180 degree বা n minus 2 divided by n সমান 120 degree আর divided by 180 degree to কটাকটি কৰিলে আমি পালো 2/3 বা 3 into n minus 2 is equal to 2n বা 3n minus 6 is equal to 2n বা 3n minus 2n is equal to 6 বা n is equal to 6 এতেকে বহুভুজৰ বাহুৰ সংখ্যা হ'ব 6 তোমালোকে নিশ্চয় সমাধানটো গম পাইছা মই কেনেদৰে কৰিছো ভালদৰে চেষ্টা কৰিবাচোন তোমালোকৰ এইখিনিৰ পৰা মই বুজাই দিয়া নাই এইখিনি সাগে তোমালোকে বুজি পাইছাই নিজে আগতে কেনেকৈ সমাধান কৰে এবিলা শিকি আহিছা খালি ইয়াতে বহুভুজৰ অন্তঃকোণৰ এটা যোগ যদি দিয়া থাকে তেতিয়া হলে আমি বাহুৰ সংখ্যা কেনেকৈ উলিয়াম তাৰ কাৰণে এটো ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিছো 2 নম্বৰটো চোৱা ঠিক একেদৰে 144 ডিগ্ৰী আছে আমি একেদৰে কৰিম বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ যোগ সমান 144 ডিগ্ৰী বা বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ যোগ উলিওৱা ফৰ্মুলাটো ইয়াতে লিখি দিছো n minus 2 into 180 degree divided by n this equal to 144 degree এখিনতে তোমালোকে বুজি নাপালে ভালদৰে চাবা বা n minus 2 divided by n আৰু এই 180 ডিগ্ৰী টো আমি এফালে লৈ গৈছো বা দুইফালে 180 ডিগ্ৰী হৰণ কৰিছো বুলি আমি ক'ব পাৰো বা n minus 2 divided by n is equal to 144 divided by 180 আমি কটাকটি কৰি পালো ইয়াৰ লঘিষ্ঠ আকাৰত 4/5 বা 5 into n minus 2 is equal to 4n বা 5n minus 10 is equal to 4n বা 5n minus 4n is equal to 10 বা n is equal to 10 এতেকে বহুভুজৰ বাহুৰ সংখ্যা হ'ব 10 ঠিক একেদৰে 3 নম্বৰটো চোৱা 3 নম্বৰটো দিয়া আছে 156 ডিগ্ৰী আমি একে ধৰণে সমাধান কৰিলো বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ যোগ 156 ডিগ্ৰী বা n minus 2 into 180 degree divided by n is equal to 156 degree বা n minus 2 divided by n is equal to 156 degree divided by 180 degree বা n minus 2 divided by n is equal to 13 divided by 15 আমি লঘিষ্ঠ আকাৰলৈ লৈ গৈছো এটো বা n minus 2 into 15 is equal to 13 into n বা 15n minus 30 is equal to 13n বা 15n minus 13n is equal to 30 বা 2n is equal to 30 বা n is equal to 15 এতেকে বহুভুজটোৰ বাহুৰ সংখ্যা 15 গতিকে যদিহে এটা বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ যোগ 156 ডিগ্ৰীত হয় তেতিয়া হলে সেই বহুভুজটোত 15 ডাল বাহু থাকিব ইয়াৰে 7 নম্বৰ প্ৰশ্নটো তোমালোকৰ আৰু দুটা আছে question 4 135 ডিগ্ৰী 5 165 ডিগ্ৰী এই দুটা তোমালোকে একে ধৰণৰে নিজে ঘৰত কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ আহিছো তলত দিয়া সংখ্যাবোৰ বহুভুজৰ বাহুৰ সংখ্যা হলে প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা আমাক আগৰ কোৱেশ্চনটো দিছিলে অন্তঃকোণৰ মান দিয়া আছিল প্ৰতিটো আৰু বাহুৰ সংখ্যা উলিয়াব দিছিলে এতিয়া আমাক বাহুৰ সংখ্যা দিয়া আছে আৰু প্ৰতিটো বহুভুজৰ অন্তঃকোণৰ সমষ্টি নিৰ্ণয় কৰিবলৈ দিছে 1 নম্বৰতে দিছে বাহুৰ সংখ্যা 12 আমি ফৰ্মুলা পাই আহিছো বহুভুজৰ অন্তঃকোণৰ সমষ্টি কেনেদৰে নিৰ্ণয় কৰিব লাগে বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ ফৰ্মুলাটো এতে তোমালোকৰ আছে n - 2
into 180 degree. এতিয়া n ৰ ঠাইত আমাক দিছে 12টা বাহু গতিকে n minus 2 into 180 degree and this is equal to 10 into 180 degree and this is equal to 1800 degree. ঠিক একেদৰে 2 নম্বৰ কুৱেশ্যনটো চোৱা 2 নম্বৰ দিছে বাহুৰ সংখ্যা 4 আমি একেদৰে সমাধান কৰিম বহুভুজৰ অন্তঃকোণৰ সমষ্টি is equal to n minus 2 into 180 degree ইয়াত বাহুৰ সংখ্যা n ৰ ঠাইত আমি 14 minus 2 into 180 degree 14 minus 2 is equal to 12 12 into 180 degree and this is equal to 2160 degree. ঠিক একেদৰে 3 নম্বৰটো আমি সমাধান কৰিছো 3 নম্বৰটোত আমাৰ বাহুৰ সংখ্যা দিয়া আছে 20 আৰু বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ ফৰ্মুলাটো আমি ইয়াতে বহুৱাই লৈছো n minus 2 into 180 degree n is equal to 20 গতিকে n ৰ ঠাইত আমি 20 বহুৱাইছো 20 minus 2 into 180 degree and this is equal to 18 into 180 degree is equal to 3240 degree. ঠিক একেদৰে আৰু দুটা আছে তোমালোকৰ 4 নম্বৰটোত আছে 24 টা বাহু আৰু 5 নম্বৰটোত আছে 25 টা বাহু গতিকে এই দুটা তোমালোকে নিজে চেষ্টা কৰিবা ঘৰত ইয়াৰ পিছত আমি 9 নম্বৰলৈ আহিছো 9 নম্বৰটো তোমালোকক কৈছে তলৰ উক্তিবোৰ সঁচা নে মিছা যুক্তি সহকাৰে লিখা এতিয়া তোমালোকক 1 নম্বৰতে কৈছে এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ 25 ডিগ্ৰী হ'ব নোৱাৰে এতিয়া আমি জানো যে বহুভুজৰ বহিকোণৰ সমষ্টি থাকে আমাৰ 360 ডিগ্ৰী আৰু ইয়াত কৈছে প্ৰতিটো বহিকোণৰ জোখ 25 ডিগ্ৰী হ'ব নোৱাৰে আমি যদিহে বহুভুজটোৰ এটা বহিকোণৰ জোখেৰে বহুভুজটোৰ মুঠ বহিকোণৰ সমষ্টিক হৰণ কৰো তেতিয়া হলে আমি ইয়াত কেডাল বাহু আছে আমি গম পাওঁ তেতিয়া হলে আমি যদি মুঠ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী 25 এৰে হৰণ কৰো তেতিয়া হলে তোমালোকে হৰণ কৰি চাবা আমি পাম 14.4 অৰ্থাৎ ইয়াৰ বাহুৰ সংখ্যা পাম আমি 14.4 যেটো হ'ব নোৱাৰে বাহুৰ সংখ্যা কেতিয়াও আমি দশমিকত পাব নোৱাৰো গতিকে ইয়াত যেটো কথা কৈছে এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ 25 ডিগ্ৰী হ'ব নোৱাৰে কথাটো সত্য 2 নম্বৰতে দিছে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ 1 ডিগ্ৰী হ'ব পাৰে এতিয়া আমি আগতে পাই আহিছো যে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ 1 ডিগ্ৰী হ'ব নোৱাৰে কিয় নোৱাৰে ইয়াৰ এটা আটাইতকৈ যেটো সৰু কম বাহু বিশিষ্ট বহুভুজ আছে হেতু হৈছে ত্ৰিভুজ আৰু ত্ৰিভুজৰ তিনিটা বাহু থাকে আৰু ইয়াৰ অন্তঃকোণৰ মুঠ সমষ্টি হৈছে 180 ডিগ্ৰী গতিকে ত্ৰিভুজটো যদি সুষম হয় আৰু ইয়াৰ প্ৰত্যেকটো কোণ যদি সমান হয় তেতিয়া হলে ইয়াৰ 180 ডিগ্ৰীটো 3 এৰে হৰণ কৰিলে আমি পাম 60 ডিগ্ৰী অৰ্থাৎ এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ একেবাৰে কমকে হলেও 60 ডিগ্ৰী হ'ব পাৰে গতিকে 1 ডিগ্ৰী হ'ব পাৰে এই কথাষাৰ মিছা 3 নম্বৰটো চোৱা এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণ 90 ডিগ্ৰী এটো সত্য নহয় কাৰণ একেদৰে আমি ত্ৰিভুজটোলৈকে মন কৰো ত্ৰিভুজটো এটা আটাইতকৈ সৰু অন্তঃকোণটো আমি পালো 60 ডিগ্ৰী আৰু ইয়াৰ বহিস্থ কোণটো হ'ব এটো এটা হ'ব হৰল কোণ আৰু হৰল কোণৰ এটা সাইড অন্তঃকোণ এটা সাইড বহিকোণ আৰু অন্তঃকোণটো যদি 60 ডিগ্ৰী হয় তেতিয়া হলে বহিকোণটো হ'ব 120 ডিগ্ৰী গতিকে আটাইতকৈ ডাঙৰ বহিকোণটো 90 ডিগ্ৰী হ'ব নোৱাৰে 120 ডিগ্ৰী হ'ব লাগিব গতিকে এটো মিছা এটা 4 নম্বৰটো মন কৰা এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তঃকোণ 180 ডিগ্ৰী এটো সত্য এটা সুষম বহুভুজ বুলি কৈছে বহুভুজ বুলি ক'লে আমি ক'ব নোৱাৰো কেডাল বাহু আছে গতিকে বাহুৰ সংখ্যা অসীম হ'ব পাৰে গতিকে ইয়াৰ আটাইতকৈ ডাঙৰ অন্তঃকোণটো প্ৰায় 180 ডিগ্ৰীৰ সমান হয় গতিকে ইয়াৰ আটাইতকৈ ডাঙৰ অন্তঃকোণটো 180 ডিগ্ৰী হেতু সঁচা 5 নম্বৰত কৈছে এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণ 60 ডিগ্ৰী এটো আমি অকমান আগতে আলোচনা কৰিছো যে ত্ৰিভুজৰ ক্ষেত্ৰত আটাইতকৈ সৰু হয় অন্তঃকোণটো আৰু ইয়াৰ মানটো হতে 60 ডিগ্ৰী হয় গতিকে ই সঁচা আজি তোমালোকৰ এই অনুশীলনীটো ইমানতে শেষ হৈছে ইয়াৰ লগতে আজিৰ এই ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ